নমস্কাৰ আজি কেইটামান বিষয় লৈ আহিলোঁ প্ৰথম বিষয়টো হ'ল সিনেমা হলৰ টিকেট মানে ৰৈ ৰৈ বিনালেৰ টিকেটৰ প্ৰাইচ যিটো হাৰত বৃদ্ধি হৈছে ক'ব গ'লে আজিলৈকে ইমান দাম কেতিয়াও হোৱা নাছিলে টিকেটৰ দাম এটা কথাটো হ'ল এই বস্তুবিলাক যে হৈ আছে তাৰ কাৰণটো কি হেতু কাৰণে মই অকমান কথাখিনি পাতিম বুলি আহিলো কাৰণ অলৰেডি সোশ্যাল মিডিয়াত চৰ্চা হৈ আছে যে টিকেটৰ দাম 60 ৰ পৰা 900 টকালৈকে হৈছে এই বস্তুবিলাক কিয় হয় তাৰ কাৰণটো কৈ আছো কথাটো হ'ল গুৱাহাটীত যিমানবিলাক হল আছে তাৰে 50% হল ইয়াৰে লোকেল মানে নেশনাল চেইন নহয় নেশনাল ফ্ৰেঞ্চাইজি নহয় সো তেনেকুৱা হলবিলাকে কিন্তু এই ৰৈ ৰৈ বিনালেৰ প্ৰাইচ বঢ়োৱা নাই কাৰণ তেওঁলোকে জুবিনদাৰ কথাখিনি বুজি পায় বা জুবিনদাৰ আবেগটোও জানে আৰু তেওঁলোকে এইটো ক্ষেত্ৰত এইটো কাম কৰা নাই কিন্তু কেইটামান হল আছে যিকেইটা হল ধৰক মানে মেইন কোম্পানী হল বাহিৰৰ যেনে চিনেপলিছ হওক বা কিবা হওক এইবোৰ কোম্পানী কিন্তু মেইন ডিসিশনবিলাক লয় বাহিৰৰ পৰা কাৰবাৰ অফিস বম্বেত আছে কাৰবাৰ ক'বাত আছে তো সেই কোম্পানীবিলাকে একচুৱেলি ৰেট বঢ়াইছে তেওঁলোকে এইখিনি বস্তু চিন্তা কৰি চোৱা নাই যে মানে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নোহোৱা হৈছে তেওঁলোকে হেতু বস্তু চোৱা নাই তেওঁলোকে চাইছে যে এই সিনেমাখনৰ কাৰণে ইমান যে ফাষ্ট যে সেলিং হৈছে টিকেট নিশ্চয় এই সিনেমাখনে ভাল বিজনেস দিব গতিকে এই সিনেমাখনৰ প্ৰাইচ বঢ়াই দিয়া তেওঁলোকে সেই দৃষ্টিতে চাইছে দেই এটা কথাটো হ'ল এই বস্তুটো কেনেকৈ কন্ট্ৰোল কৰিব পাৰি হেতু আমি জনা উচিত প্ৰথম কথাটো হ'ল আমি যদি এখন সিনেমা বনাও বা আপুনি এখন যদি সিনেমা বনায় বিজনেসটো কেনেকৈ হয় হেতু আমি সকলোৱে জনা উচিত কাৰণ আমিতো সিনেমা চাব যাওঁ টিকেটটো কাটো সেই গোটেইখিনি পইচা এই সিনেমা বনোৱা মানুহে পায় বুলি ভাবো বা কোনে কি পায় আমি নাজানো মই সেইখিনি আপোনালোকক কৈ আছো সচৰাচৰ দেই অসমীয়া সিনেমাৰ কথা কৈছো অসমীয়া সিনেমাত যিমানখিনি টকা কালেকশন হয় তাৰে 50% মানে পইচা হলৰ মালিকতাতে যায় মানে হলৰ ফাণ্ডত যাব হলৰ একাউণ্টত যাব আৰু 50% যাব প্ৰডিউচাৰৰ তাতে হেতু আমি সকলোৱে জনা দৰকাৰ আৰু প্ৰডিউচাৰৰ তাতে যিখিনি 50% যাব তাৰ পৰা আকৌ 5% বা 10% বেলেগ হয় এটা কমিশন যাব ডিস্ট্ৰিবিউটৰ যোনে মানে সেই সিনেমাখন ডিস্ট্ৰিবিউট কৰে এটা কথাটো হ'ল আজি যদি সিনেমাখনৰ টিকেটৰ দাম যদি 100 টকা হয় নহয় আপোনালোকে জানি লওক যে 50 টকা ডাইৰেক্ট হেৰিটাতে যাব হলত যাব হলৰ একাউণ্টত আৰু 50 টকা আহিব প্ৰডিউচাৰৰ তাতে আৰু তাৰ পৰা সেই 50 টকাৰ পৰা আকৌ 10% মানে 5 টকা হ'ব 50 টকা 10% মানে 5 টকা সেই 5 টকা যাব আকৌ ডিস্ট্ৰিবিউটৰৰ তাতে গতিকে এইখিনি ক্ষেত্ৰত মই আপোনালোকক কথাখিনি ক্লিয়াৰলি ক'ব খোজো যে এই যে টিকেটৰ যে দাম বাঢ়িছে এইটো ক্ষেত্ৰত কাৰ প্ৰফিট হ'ব প্ৰথম প্ৰফিট হ'ব সিনেমা হলৰ মালিক মানে সিনেমা হলৰ যি কোম্পানী আছে তাহাঁতৰ প্ৰফিট হ'ব লগতে প্ৰডিউচাৰ যোন আছে এতিয়া ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত প্ৰডিউচাৰ হল অবিয়াসলি জুবিনদা নিজে আছিলে মানে এতিয়া গৰিমা বা বৌ তেওঁলোকৰ ঘৰৰ মানুহ তেওঁলোকে প্ৰফিট হ'ব আৰু লগতে 10% মই যে ক'লো যে ডিস্ট্ৰিবিউটৰৰ অকমান প্ৰফিট হ'ব আৰু কাৰণ যেহেতু পাৰ্চেন্টেজ ওয়াইজ যাব গতিকে তেওঁলোকও প্ৰফিটেবল হ'ব গতিকে এই টিকেটৰ প্ৰাইচ যে বাঢ়িছে নহয় এইটো ক্ষেত্ৰত কিন্তু গোটেইবিলাকে মানে প্ৰফিটেবল হ'ব যিমানবিলাক মানে মানুহ জড়িত আছে প্ৰডিউচাৰ সিনেমা হল আৰু ডিস্ট্ৰিবিউটৰ গতিকে এইটো ক্ষেত্ৰত সেই সিনেমাৰ কোম্পানী আৰু প্ৰডিউচাৰ মানে গৰিমা বৌহতে বা ডিস্ট্ৰিবিউটৰ যদি লগ লাগি যদি কথাখিনি যদি পাতি লয় যে একচুৱেলি কথাটো এনেকুৱা নহয় সিনেমাখন অকমান বেলেগ এখন সিনেমাৰ লগত মানে বহুত মানুহৰ আবেগ অনুভূতি জড়িত হৈ আছে গতিকে এই সিনেমাখনৰ প্ৰাইচ বঢ়াব নালাগে এইটো ক্ষেত্ৰত যদি বৌহতে যদি অকমান কথা পাতে নহয় কোম্পানীবিলাকৰ লগত তেতিয়াহ'লে হয়তো এই সিনেমা হলৰ মানে টিকেটৰ প্ৰাইচটো ইমান বেছি নহ'ব হেতু কথা মই ক্লিয়াৰলি ক'লো আৰু লগতে মই এটা কথা কৈ আছো বহুত মানুহে কৈ আছে যে সিনেমাখনৰ কাৰণে ট্যাক্স ফ্ৰী কৰি দিব লাগে কিছুমানে কৈ আছে যে হিন্দী সিনেমাৰ কাৰণে কিয় ফ্ৰী কৰিছিলে কাশ্মীৰ ফাইলছৰ কাৰণে ফ্ৰী কৰিছিলে বা কিবা এখন সিনেমাৰ কাৰণে ফ্ৰী কৰিছিলে যে এইখন সিনেমাৰ কাৰণে কিয় ফ্ৰী কৰিব নোৱাৰে এনেকুৱা ধৰণৰ কথা কিছুমান মানুহে সোশ্যাল মিডিয়াত লিখি আছে মানে চৰকাৰক টাৰ্গেট কৰি পেলাই কথাখিনি পাতি আছে সেই কথাটো মই ক্লিয়াৰ কৰি ক'ব খোজো যে
অসমত একচুৱেলি এণ্টাৰটেইনমেণ্ট টেক্সে নাই আমি যে টিকেট যে কাটো যে তাতে টেক্স নাইয়ে মানে এণ্টাৰটেইনমেণ্ট টেক্স বুলি নাই GST এটা আছে কিন্তু সেই টেক্স কিন্তু নাই যিটো টেক্স আমি বেলেগ ষ্টেটত যিটো থাকে অসমত কিন্তু সেইটো নাইয়ে গতিকে সেইটো ক্ষেত্ৰত কিছুমানে ফুল পোষ্ট দি আছে তেওঁলোকে একচুৱেলি নাজানে গভৰ্ণমেণ্ট শুড মেক ইট টেক্স ফ্ৰী এইখিনি কৈছোঁ নহয় এই নমিতা দেৱী লাগিছে টেক্স ফ্ৰী কৰিব লাগে আচলতে অসমত টেক্সে নাই বহুতে নাজানে বা আমিও আগতে নাজানিছিলোঁ বাৰু কিন্তু মাজে মাজে দুই এটা যেতিয়া কথা যেতিয়া চৰ্চাত আহে তেতিয়া আমি গম পালোঁ যে অসমীয়া চিনেমাৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে টেক্স নলয় আমাৰ অসমত টিকেটৰ দাম কিমান তাকেই টিকেটৰ দামটো বেছিভাগ হলত ঠিকে আছে কিন্তু কেইটামান হল যিকেইটা হল কণ্ট্ৰল হয় বাহিৰৰ পৰা মুম্বাইৰ পৰা সেইকেইটা হ'লে কিন্তু টিকেটৰ দাম বহুত বঢ়াই দিছে গতিকে এই ক্ষেত্ৰত প্ৰডিউচাৰে কথা পতাটো দৰকাৰ তেওঁলোকৰ লগত তেওঁলোকৰ যোন বিষয়ববীয়া আছে বা যোনে কণ্ট্ৰল কৰি আছে বস্তুবিলাক নিশ্চয় তেওঁলোকে কামখিনি কৰিব পাৰে বা হলো বা টিকেটটো এটা ৰিজনেবল প্ৰাইচত যাতে সবাই যাতে চাব পাৰে এনেকুৱা কৰিব পাৰে কাৰণ চাওক আগৰ পৰা হৈ আছে যে অসমীয়া চিনেমা কিন্তু সিমান নচলে কালেকশ্যন হয় ধৰক 10 কোটি 12 কোটি হাৰ্ডলি কেতিয়াবা মেক্সিমাম 20 কোটিলৈকে হয়তো গৈছে দেই গতিকে আপুনি কালেকশ্যন হিচাপত যদি চাই নহয় খুব কম মানুহে কিন্তু অসমীয়া চিনেমা চাইছিলে আগতে তো এইবাৰ কিন্তু কথাটো বেলেগ এইবাৰ হৈ গ'ল সম্পূৰ্ণ জুবিনদাৰ কথা মানে জুবিনদাৰ আবেগ অনুভূতিৰ কথা গতিকে এইবাৰ চিনেমা সবে চাব যিখিনি মানুহে এফৰ্ড কৰিব নোৱাৰে হয়তো সেইখিনি মানুহে চিনেমাখন চাব বিচাৰি আছে ধৰক চিনেমাখনৰ অকল টিকেটটো নহয় না তাতে গাড়ীৰ ভাড়া আছে খৰচা আছে অহা যোৱা খৰচা আছে আহোঁতে ৰাস্তাত আৰু কিবা এটা খাব সেইটোও খৰচা আছে আৰু নিজৰ কাম কাজ ক্ষতি কৰিব সেইটো এটা খৰচা আছে গতিকে চিনেমাখন এফৰ্ড সবে কৰিব নোৱাৰে যিহেতু সেইকাৰণে আৰু যদি তাৰ ওপৰত যদি ৰেট যদি বাঢ়ি যায় নহয় তেতিয়াহ'লে অবভিয়াছলি মানুহে কষ্ট পাব গতিকে এইটো ক্ষেত্ৰত প্ৰডিউচাৰ বা সেই কোম্পানীবিলাকে অকণমান চালি জাৰি চোৱাটো দৰকাৰ যদি টেক্স নাই কাশ্মীৰ ফাইলছৰ কি টেক্স কমাইছিল প্ৰাঞ্জল বৰাই লিখিছে ৰাইট একচুৱেলি কাশ্মীৰ ফাইলছৰ অসমত হোৱা নাছিলে টেক্স ফ্ৰী বাকী বেলেগ বেলেগ ষ্টেটত হৈছিলে কাশ্মীৰ ফাইলছত টেক্স ফ্ৰী কৰাই দিছিলে কিন্তু অসমত টেক্স ফ্ৰী হোৱা নাই কাৰণ অসমত টেক্সে নাই ফ্ৰী ক'ৰ পৰা কৰাই দিব ভাই টেক্স নলয়ে সেইটো জনা দৰকাৰ অসমত টেক্স লোৱা নাছিলে কিন্তু কাশ্মীৰ ফাইলছৰ ক্ষেত্ৰত এটা কাম কৰিছিলে গভৰ্ণমেণ্টে কিবা একবেলা নে কি নে এদিন কিবা চৰকাৰী যিখিনি মানুহ আছিলে তেওঁলোকক চাগে এই চিনেমাখন ফ্ৰীতে চাব দিছিলে চাব নহয় বন্ধ দিছিলে সবৰে বেলেগ বেলেগ অপিনিয়ন কমল চন্দ্ৰ বৰাই লিখিছে ৰাইট এওঁ একজেক্ট কথাখিনি লিখিছে ন' ফিল্ম টেক্স ইন আছাম প্ৰেজেণ্টলি GST ইজ আদাৰ মেটাৰ এজ মাই নলেজ এই কথা সেইটোৱে মানে এণ্টাৰটেইনমেণ্ট টেক্স বুলি কোনো টেক্স নাই অসমত নাই বিশেষকৈ বেলেগ ষ্টেটত আছে এইটো বেলেগ কথা আৰু GSTটো এটা বেলেগ বস্তু হৈ যায় সেইটো সম্পূৰ্ণ GSTটো আছে গতিকে এণ্টাৰটেইনমেণ্ট টেক্স বুলি ক'লে অসমত নাই গতিকে কিছুমান মানুহে যি ছ'চিয়েল মিডিয়াত লিখি আছে সেইটো ভুল লিখি আছে আৰু লগতে মই এটা কথা কওঁ কিছুমান মানুহে কৈ আছে কিবা কিবি মোক লৈ ধৰক মই আগতে কিবা জুবিনদাৰ চিকাৰ চিনেমাখনক লৈ মই কিবা কিবি কৈছিলোঁ এতিয়া কিয় কৈছোঁ কি কৈছোঁ সেইখিনি কথা মই আজি ক্লিয়াৰ কৰি দি আছোঁ চিনেমাখনত মই কৈছিলোঁ মোক এজনে সুধিছিলে দেই এজনে সুধিলে যে চিকাৰ আহি আছে অসমীয়া চিনেমা আপুনি এই বিষয়ে কি ক'ব তেতিয়া মই এনচাৰটো দিছিলোঁ যে চিকাৰ অসমীয়া চিনেমা মানে লণ্ডনত শ্বুটিং হৈ আছে মই তেতিয়া কৈছিলোঁ যে লণ্ডনত শ্বুটিং হৈ আছে নে লণ্ডনত চিকাৰ কৰি আছে সেইটো মোৰ সন্দেহ আছে মই তেনেকৈ কথাখিনি কৈছিলোঁ এতিয়া কথাটো হ'ল মই কথাখিনি কিয় কৈছিলোঁ সকলোৱে জনা দৰকাৰ যে মই যে ছ'চিয়েল মিডিয়াত কথা পাতিব আহোঁ মই কিছুমান প্ৰমোশ্যনো পাওঁ মই কিছুমান কাম কৰোঁ আপোনালোকে হয়তো কেতিয়াবা গম পাইছে কেতিয়াবা নাপাইছে কিছুমানে ইনডাইৰেক্টলি প্ৰমোশ্যন কৰে কেতিয়াবা কিছুমানে ডাইৰেক্টলি প্ৰমোশ্যন কৰে মই কেতিয়াবা কিছুমান অনুষ্ঠান দেখাওঁ সেই অনুষ্ঠানবিলাকত গ'লে মোক এটা খৰচা দিয়ে গাড়ীৰ খৰচা দিয়ে বা কিবাৰ খৰচা দিয়ে বা কিবা এটা ৰেমুনাৰেশ্যন দিয়ে আৰু
তেওঁলোকে নিজে বিবেচনা কৰি কিবা এটা দিয়ে কেতিয়াবা মোক ক'ৰবাত গান চান গাব মাতে মোক কিবা এটা দিয়ে গায়ক হিচাপে নহয় মই ইনফ্লুৱেঞ্চাৰ মানে তেওঁলোকে জানে যে মোক কিছুমান মানুহে চাই মোক কিছুমান মানুহে ফ'ল' কৰে সেইকাৰণে মোক কিছুমান কাম দিয়ে এতিয়া চিনেমাৰ ক্ষেত্ৰত মই আগতো বাৰে বাৰে কৈ আহিছোঁ মই অকণমান নিগেটিভলি সমালোচনা কৰোঁ কিন্তু এইটো উদ্দেশ্য নহয় বা এইটো কথা নহয় যে মই অসমীয়া ইণ্ডাষ্ট্ৰীক মই বেয়া পাওঁ বা মই অসমীয়া চিনেমা মই নাচাওঁ মোৰ ঘৰৰ ফেমিলিক মই প্ৰথমতে মই অসমীয়া চিনেমাখনে মই দেখাওঁ চবেই যায় মোৰ ফেমিলি মোৰ ল'ৰা মোৰ ছোৱালী মোৰ ৱাইফ মই লগত লৈ যাওঁৱেই চিনেমা চাব গতিকে অসমীয়া চিনেমাক যে মই ছাপোৰ্ট নকৰিম সেইটো মিছা কথা ছাপোৰ্ট কৰি আহিছোঁ আৰু ইভেন অসমীয়া ইণ্ডাষ্ট্ৰী চিনেমা ইণ্ডাষ্ট্ৰীৰ বা মিউজিক ইণ্ডাষ্ট্ৰীৰ যিমানখিনি মানুহ আছে চবৰ লগতে মোৰ মানে ব্যক্তিগত সম্পৰ্ক খুব ভাল সেইটো আপোনালোকক আজি কৈ দিলোঁ যদিও কেতিয়াবা মই কণ্ট্ৰভাৰ্চিত আহোঁ তাহাঁতক গালি দিম সেইটোতো বেলেগ কথা কিন্তু ব্যক্তিগত সম্পৰ্ক ভাল গতিকে সেইটো মই কেতিয়াও নিবিচাৰোঁ লগতে চিকাৰ চিনেমাখনৰ ক্ষেত্ৰতো ছেম কথা হৈছিলে মই তেনেকুৱা ধৰণে অকণমান কথাখিনি কৈ দিছিলোঁ যাতে কথাখিনি যাতে অকণমান মানুহে অকণমান গাত পাতি লয় বা ভাইৰেল হয় কি টপিকটো আছিলে চিকাৰ চিনেমা তেনেকৈ কৰিলেও প্ৰমোশ্যন হয় আপোনালোকে এইটো নাজানে মই আজি একদম মই ক্লিয়াৰলি কৈ আছোঁ মাজতে কি এখন চিনেমা আছিলে এই ৰবি শৰ্মাৰ এখন চিনেমা আছিলে দেই মই পাহৰিলোঁ দেই একদম মানে ওলাই গ'ল লাষ্ট যিখন ৰবি শৰ্মাৰ যিখন চিনেমা আছিলে সেই চিনেমাখনৰ প্ৰমোশ্যনৰ কাম দিছিলে কাক জানেনে আছাম জেট লাবুমণিয়ে কাম কৰিছিলে লাবুমণিয়ে সদায় গালি দি আছিলে যে চিনেমাখন হেৰি হৈছে বাংলাদেশী চিনেমাৰ পৰা কপি কৰিছে কিবা কৰিছে হাবি জাবি এইবোৰ বজাই আছে মানে সম্পূৰ্ণ গালি দি আছে আৰু চিনেমাখনৰ প্ৰডিউচাৰক গালি দি আছে ডাইৰেক্টৰক গালি দি আছে কিন্তু আপোনালোকে জনা উচিত যে সি একচুৱেলি প্ৰমোশ্যন কৰি আছিলে সেইটো হ'ল নিগেটিভ প্ৰমোশ্যন চাওক আজিৰ দিনত আপোনালোকেও ছাপোৰ্ট কৰে আপোনালোকেও কয় অসমীয়া চিনেমা চাব লাগে কিন্তু কেইজন মানুহে চাব যায় খুব কম মানুহে চাব যায় আপোনালোকে চাব অসমত 3.5 কোটি মানুহ আছে টকা কালেকশ্যন কিন্তু কিছুমান চিনেমাত না 1 কোটি টকাও নহয় কালেকশ্যন চাবচোন কেইজন মানুহে চাইছে আমাৰ এটা ভিডিঅ' যিমান মানুহে চাই ন সেইখিনি মানুহো কিন্তু চিনেমাখন চাব নাযায় অসমীয়া চিনেমা অভাৰঅল অল অসম মিলাই তাৰমানে অসমীয়া চিনেমাৰ বিজনেছটো খুব বেয়া সেইকাৰণে বেলেগ বেলেগ ধৰণে প্ৰমোশ্যন চলে আগৰ পৰাই চলি আছে কিছুমানে ডাইৰেক্ট প্ৰমোশ্যন কৰে কিছুমানে যিদিনাখন মানে প্ৰিমিয়াৰ শ্ব' হয় ইনফ্লুৱেঞ্চাৰবিলাকক মাতে মই কিন্তু আজিলৈ যোৱা নাই মোক মাতিলেও মই নাযাওঁ একদিন এখনত গৈছিলোঁ যদিও মই ওলাই আহিছোঁ এই মানে কি ধৰক মোৰ ফৰ্মেটটো বেলেগ মই প্ৰমোশ্যন কৰা ফৰ্মেটটো বেলেগ মই কিন্তু প্ৰমোশ্যনো কৰিব গৈছোঁ মই কিন্তু সমালোচনা কৰিছোঁ সমালোচনা কৰি পেলাই মই প্ৰমোট কৰোঁ ঠিক তেনেকৈ ৰুদ্ৰ ৰাইট ৰুদ্ৰ চিকে চৌধুৰী লিখিছে ৰুদ্ৰ ৰাইট লগতে আৰু এখন মই চিনেমাৰ কথা কৈ আছোঁ মই ডাঠি দি ক'ব পাৰোঁ সেইখন চিনেমা হ'ল হনুমেন চিনেমাখন বোধহয় মোৰ নিচিনা মানে সমালোচনা কৰা মানুহ অসমতে নাছিলে সেইখিনি সময়ত বেলেগ বেলেগ দল সংগঠনে কৰিছিল যদিও কিন্তু মই অকণমান বেলেগ ধৰণে কৰিলোঁ আৰু ইণ্টাৰেষ্টিং কথা যে মই সমালোচনা কৰাৰ পিছত থাৰ্ড উইক ছেকেণ্ড উইক কিবাকৈ চলি গৈছে থাৰ্ড উইকো চলিছে একমাত্ৰ মই সমালোচনা কৰাৰ কাৰণে নহ'লে সেই চিনেমাখন ছেকেণ্ড উইক চলাৰ পিছত চিনেমাখন হলৰ পৰা গুচাই দিলে হয় তাৰমানে মই আপোনালোকক এটা কথা ক'ব খোজোঁ কেতিয়াবা সমালোচনা কৰিলে বস্তুটো অকণমান মাৰ্কেটটো পায় বা এইটো TRP পায় সেইটো এটা মানে এটা টেকনিক হয় গতিকে চিকাৰৰ ক্ষেত্ৰতো মই তেনেকুৱাই কৰিছিলোঁ সেইখিনি কথা মই আজি ক্লিয়াৰলি কৈ দিলোঁ কেইজন মানে নজনা কেইজন মানে সেই ক্লিপটো মানে কাটি পেলাই দেখাই আছে কিন্তু গোটেই ভিডিঅ'টো দিয়া নাই গোটেই ভিডিঅ'টোত হয়তো কিছুমানে বুজি পালে হৈছে যে একচুৱেলি মই কৈ কি আছিলোঁ কিন্তু এটা ক্লিপ মাত্ৰ ধৰক 10 ছেকেণ্ডমান কাটি পেলাই মানে মোৰ ইমেজটো বেয়া কৰাৰ মাথা মাৰি আছে এতিয়া কথাটো হ'ল বৰ্তমান সময়টো সেইটো নহয় এতিয়া জুবিন দা গুচি গ'ল তাৰপিছত জুবিন দাই কি নিগেটিভ কথা কৈছিল বা জুবিন দাক কোনে নিগেটিভ কথা কৈছিল এইবিলাক কৈ থকাটো উচিত নহয় আজি মোক ন' ডাউট মোক যে চব মানুহে ভাল পাব এনেকুৱা নহয় মোক বেয়া পোৱা মানুহ মোৰো আছে গতিকে মোক বেয়া পোৱা মানুহখিনিয়ে মোক বদনাম কৰাৰ কাৰণে কিবা কৰাৰ কাৰণে মই কি কৈছিলোঁ কি নকৈছিলোঁ এইবিলাক খুচৰি আছে জুবিন দাৰ বিষয়ে কি মই বেয়াকৈ কৈছিলোঁ এইটো খুচৰি আছে সেইটো কৰা উচিত জানো ঠিক তেনেকৈ কিছুমান পলিটিকেল ধৰক শাসকীয় পক্ষৰ মানুহ ধৰক বিজেপিৰ মানুহে এই দুলু আহমেদে কি কৈছিলে এই বোলে গৌৰৱ গগৈয়ে কি কৈছিলে অখিল গগৈয়ে কি কৈছিলে আমুকে কি কৈছিলে তামুকে কি কৈছিলে এইবিলাক খুচৰি আছে তাৰপিছত আৰু
যিবিলাক আৰু বিৰোধী দল আছে তেওঁলোকে আকৌ কৈ আছে এই হিমন্ত বিশ্ব শৰ্মাই এদিন এনেকৈ বুলি কৈছে, তেনেকৈ বুলি কৈছিল, এই বিজেপিক আমুক বুলি কৈছিল। এইবিলাক তাৰমানে চাৰিওফালে অকল নিগেটিভিটি। এইবিলাক কথা আলোচনা কৰা উচিত নে জুবিন দাক আমি কি ধৰণে জীয়াই ৰাখিব পাৰোঁ, আমি সেইটো আলোচনা কৰা উচিত। কথা সেইখিনিয়ে। মই কথাখিনি একচুৱেলি এই কথাখিনি কম বুলি ভাবি আছিলোঁ। মোটামুটি এসপ্তাহ মানৰ পৰা এই ভিডিঅ'টো কোনোবা এজনে বজাই আছে, তাৰ নাম কিবা নয়ন নিবিড় নেকি, মই তাক বাৰু চিনি নাপাওঁ। কিন্তু কথাটো হ'ল ভিডিঅ' যদি দিয়া হয় নহয়, গোটেই ভিডিঅ' দিব লাগে। তেতিয়া মই কি কৈছিলোঁ বা কি চেঞ্চত কৈছিলোঁ বা মোৰ উদ্দেশ্য কি আছিলে হয়তো প্ৰকাশ পালে হয়। মাত্ৰ 10 ছেকেণ্ড 5 ছেকেণ্ড বজাই পেলাই মানুহক মানে ডিফেম কৰাটো উচিত নহয়তো, তেনেকুৱা কথা আৰু। আপোনাৰো ভিডিঅ' এটা ভাইৰেল হৈ থকা দেখিলোঁ। তাকেই, এইটো আগৰ ভিডিঅ', এইটো একচুৱেলি চিনেমাৰ এটা হেৰি আছিলে, চিনেমাৰ প্ৰমোচনৰ ভিডিঅ' আছিলে। সেইটো নিগেটিভ প্ৰমোচন 2 ধৰণে কৰা হয়, সকলোৱে জনা উচিত। প্ৰমোচন 2 ধৰণে কৰা হয়। কেতিয়াবা কয় চিনেমাখন আহক, বহুত ধুনীয়া হৈছে, কিবা হৈছে, ভাল হৈছে, আপোনালোকে আহি চাওক, এইটো এটা প্ৰমোচন। কিন্তু বহুত মানুহে তেনেকৈ ক'লে নাচায়, কাৰণ জানে ইটোতো প্ৰমোচন কৰিব গৈছে। ৰ'ব দেই, কাৰেণ্টটো নহ'ল। কাৰণ মানুহে জানে যে ই পইচা লৈছে চিনেমাৰ প্ৰডিউচাৰৰ পৰা, তাৰপিছত বিৰাট চিনেমাখন ভাল হোৱা বুলি কৈছে, কিবা বুলি কৈছে। গতিকে তেনেকৈ বহুত মানুহ কিন্তু নাযায়। কিন্তু কিছুমান মানুহ আছে, যদি চিনেমাখনক যদি গালি দিয়া হয়, তাক যদি ট্ৰল কৰা হয় নহয়, তেনেকুৱাও কিন্তু চৰ্চাত আহে, তেনেকুৱাও কিন্তু মানুহে চিনেমা চাব যায়। মানে বিতৰ্ক কৰে, বহুত চিনেমাত বিতৰ্ক হয়, চাব। সেইটো বিতৰ্কটো কৰিম বুলি কৰে, কিন্তু প্ৰডিউচাৰবিলাকৰ প্লেনিং থাকে তেনেকুৱা। ৰাস্তা চাগে এইখনে কি ৰঘুপতিখনে আছিল নেকি? ৰঘুপতিখনক লৈ আপোনালোকে জানে কিবা প্ৰডিউচাৰবিলাকে বহুত খেলি মেলি কৰিলে, কেছ দি কৰিলে, এইবিলাক কি আছিলে? মোৰ দৃষ্টিত এইবিলাক প্ৰমোচন আছিলে, বাকীখিনি নকওঁ আৰু। গতিকে বিতৰ্ক যে হয় চিনেমাক লৈ বা চিনেমাৰ প্ৰডিউচাৰক যে গালি দিয়া হয়, এইবিলাক প্ৰমোচন হয়, আপোনালোকে জনাটো দৰকাৰ। গতিকে সেইটোক লৈ নিগেটিভ এটা মানে পাৰচেপশ্যন মানুহৰ মাজত আনিব নালাগে, এটা বেয়া ধাৰণা এটা সৃষ্টি কৰাটো উচিত নহয়। মই সেই ভাইটিজনক কৈছোঁ, যিকেইজনে মোৰ ভিডিঅ'টো ক্লিপটো বজাই আছে, মানে মোৰ ইমেজটো বেয়া কৰাৰ কাৰণে, সেইবিলাক উচিত নহয়। কাৰো কোনে কি কৈছিল, নিগেটিভ কথাবিলাক একচুৱেলি খুচৰিব নাপায়েই। আৰু যদি সঁচাকৈ মই যদি কিবা বেয়া যদি ইণ্টেনশ্যন থাকিলে হয়, তেতিয়াহ'লে কওক, মই বেয়া নাপাওঁ। ইণ্টেনশ্যন যেতিয়া ভাল হ'ব নহয়, সেইবিলাক কথা পিছত বজোৱাটো উচিত নহয়। ঠিক তেনেকৈ মই কৈ আছোঁ, এতিয়া জুবিন দাই কেতিয়াবা গৌৰৱ গগৈ ফানি মানুহ বুলি ক'লে, কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাক কিবা বুলি সমালোচনা কৰিলে, কেতিয়াবা বিজেপি চৰকাৰক সমালোচনা কৰিছে, কেতিয়াবা অসম জাতীয় পৰিষদকো সমালোচনা কৰিছে, কেতিয়াবা শৃংখল চলিয়াকো সমালোচনা কৰিছে। কিন্তু কি সেইবিলাক মানুহক কি বেয়া পায় নেকি? বা সেই দলবিলাকক জুবিন দাই বেয়া পায় নেকি? বা জুবিন দাই ৰাজনৈতিক মানুহ আছিলে নেকি? অবভিয়াছলি নাছিল। তেওঁ কৈছিল কিয়? তেওঁ সেই সময়ত সেই অৱস্থাত দেখা পাইছিল যে কিবা এটা বস্তু দেখা পাইছে, সেই প্ৰেক্ষাপটত মানে কোৱাটো দৰকাৰ আছিল সেই সময়খিনিত। গতিকে সেই হিচাপত তেওঁৰ মনৰ প্ৰকাশখিনি কৰি দিছে। গৌৰৱ গগৈক ফানি বুলি ক'লে, তাৰমানে কি কংগ্ৰেছ দলটোক বেয়া পাইছিলে নেকি? বেয়া পোৱা নাছিলে। তৰুণ গগৈ ছাৰৰ তাতে মই নিজে গৈছিলোঁ, জুবিনদাৰ ওচৰত, জুবিনদাৰ লগত গৈছোঁ, মই সোমোৱা নাই বাৰু ভিতৰত, ভাল সম্বন্ধ আছিলে। গতিকে সেইবিলাক কথা কৈ পেলাই মানুহৰ ইমেজ বেয়া কৰাটো উচিত নহয়। আজি তাৰমানে এনেকুৱা হৈছে, মানে জুবিন দাই আমুক বুলি কৈছে, জুবিন দাই তামুক, তাৰমানে জুবিন দাই তাৰমানে নিগেটিভ কথা কোৱাই মানুহ আছিল নেকি? আমি তাৰমানে সেইটো ধৰণে পিছত মনত ৰাখিব লাগিব। তাৰমানে এই জুবিন দাই চব পলিটিচিয়ানক লৈ সমালোচনা কৰিছিল, আমুকক লৈ সমালোচনা কৰিছিল, তামুকক লৈ সমালোচনা কৰিছিল, মানে সেইটো এটা তাৰমানে ইমেজ বনিব গৈ আছে। মানে কিছুমানে অকল সেইবিলাকে কৈ আছে। দেবু কৰ লিছে, আপুনি ফ্ৰী প্ৰমোচন কৰিছিল নে মানুনি লৈছিল? মই চাওক, মই ক'ৰবাত যে যাওঁ নহয়, মই পইচাৰ একো মোৰ ডিমাণ্ড নাথাকে, কোনোবাই যি দিয়ে দিব, নিদিয়ে নাই। মই বহুত অনুষ্ঠানত যাওঁ, আজিও মই এটা অনুষ্ঠানত গ'লোঁ, এতিয়া লাচিত ঘাটত, তাতে বহুতবিলাক মানুহ আছিলে, তাতে প্লেণ্টেশ্যন হৈছে, কিবা হৈছে, গছপুলি ৰোপণ হ'ল, লগতে তাতে গীতা পাঠ হ'ল, গীতা ভাগৱত পাঠ হ'ল, তাৰপিছত নাম প্ৰসংগ হ'ল, বহুত ধৰণৰ হ'ল। মই তাতে উপস্থিত আছিলোঁ, আৰু যিটো মানে সংস্থাই পাতিছিলে তেওঁলোকৰ ওচৰত গ'লোঁ। আল্টিমেটলি মই গ'লোঁ মানে অকণমান মানে মই প্ৰমোট কৰা টাইপ মই কৰি দিম,
কিন্তু এনেকুৱা নহয় যে তেওঁলোকে মোক কিবা পইচা দিব বা মই যে কিবা ডিমাণ্ড কৰিম, এনেকুৱা নহয়। তেওঁলোকে যদি কিবা বিবেচনা কৰি দিয়ে দিব, নিদিয়ে নাই, এইটো ইমান ডাঙৰ কথা নহয়। বিহুৰ ক্ষেত্ৰত মই কেইটামান ফাংচনত যাওঁ, মই গান গাই দিওঁ, এনেই গান গাওঁ। মানুহবিলাকে কয় যে আপুনি গান গাওক, ভাল ভাল ছিংগাৰ ৰখি থাকে মোক গান গাব দিয়ে, পাব্লিকৰ ৰিকুৱেষ্টত ময়ো গাই দিওঁ বা সেই অনুষ্ঠানটো প্ৰমোট কৰি আহোঁ, দেখাই দিওঁ এনেকুৱা এনেকুৱা অমুক হ'ল তামুক হ'ল বুলি। এতিয়া তেওঁলোকক মই ডিমাণ্ড নকৰোঁ, তেওঁলোকে বিবেচনা কৰি কিবা যদি দিয়ে নিদিলেও নাই। কাৰণ সেই অনুষ্ঠানখনে যে মোক যে সন্মান দিছে সেইটোতো মোৰ কাৰণে ডাঙৰ কথা না। অসমত যে ইমান 3.5 কোটি মানুহ আছে, তাৰ ভিতৰত মোক যে চইচ কৰিছে যে সেই অনুষ্ঠানত যাব লাগে বুলি, তাতকৈ ডাঙৰ সন্মান আৰু কিবা থাকিব পাৰে নেকি? তাতকৈ ডাঙৰ কণ্ট্ৰিবিউশ্যন আৰু থাকিব পাৰে নেকি? গতিকে পইচাটো মেটাৰ নকৰে সদায়। কেতিয়াবা যদি নহয়, পইচা যদি মোৰ নাথাকে, তেতিয়া তেওঁলোকক খুজি ল'ম, ভাই বোলে এনেকুৱা এনেকুৱা কথা দেই, মোৰ পইচা নাই, কিন্তু মোৰ গাড়ী ভাড়া নাই, মোৰ গাড়ীত মানে তেল ভৰাবৰ পইচা নাই, তেতিয়া মই খুজিম। থকালৈকে মই নোখোজোঁ। আজি বহুত ধৰণৰ কিছুমান কথা মই কৈ থাকোঁ, কেতিয়াবা চৰকাৰৰ এগেইনষ্টতো কথা পাতোঁ, কেতিয়াবা চৰকাৰক ছাপৰ্ট কৰিও কথা পাতোঁ। এইবিলাক মানে কোনো পইচাৰ কাৰণে নহয়। মোৰ মনত যিখিনি আহিছে, যিখিনি ভুল দেখিছোঁ বা ঠিক দেখিছোঁ মই কৈছোঁ, মই মোৰ কথাখিনি প্ৰকাশ কৰিছোঁ। কিছুমান পৰ্টেল চেনেলত জুবিন দা জীয়াই থকা বুলি কৈছে, আৰু কফিনত বোলে মমৰ, এইবিলাক আৰু আছে আৰু কিবা কিবি। এতিয়া কথাটো হ'ল, মই আগতেও কৈছোঁ আৰু পিছলৈও কৈ যাম যে জুবিন দাক প্লেন কৰি কিনেও মাৰ্ডাৰ কৰা নাই, মোৰ মতে নাই। তেওঁলোকৰ অৱহেলাৰ কাৰণে জুবিন দা সেইটো হৈছে। আৰু গতিকে সেইটো ক্ষেত্ৰত কিমানখিনি শাস্তি পাব, কি পাব, সেইটো যে চৰকাৰে দিব পাৰিব বা ন্যায়ালয়ে যে দিব পাৰিব, মোৰ সন্দেহ আছে। তেওঁলোকেতো আইনৰ আধাৰতে দিব, সেই আইনৰ কিতাপখনত যিখিনি লিখা আছে সেইমতে দিব। বাকীখিনি কিন্তু ন্যায় কিন্তু আমি দিব লাগিব, ৰাইজে দিব লাগিব। ৰাইজে সেইখিনি মানুহ বয়কট কৰিব লাগিব সময়ে সময়ে, তেনেকুৱা আৰু। লগতে সেই আৰু সমাজে বয়কট কৰা মানেতো আৰু চাৰিওপিনৰ পৰা বয়কট হৈ যাব, তেওঁলোকে যিখিনি শাস্তি পাব লগা আছে পাবই। তো সেইধৰণে আমি জুবিন দাক ন্যায় দিব লাগিব। এনেকুৱা নহয় যে একদম ন্যায়ালয়ে একেবাৰে জেলত সোমাই দিব, ফাঁচি দিব, কিবা দিব, এইবিলাক আশা কৰি লাভ নাই। সেইবিলাক হ'ল হয়, যদি তেওঁলোকে যদি ইচ্ছা কৰি যদি মাৰিলে হয়, গুলিয়ালে হয় জুবিন দাক, বা জোৰ জবস্তি যদি হাত উঠাই যদি মাৰিলে হয়, তেতিয়াহ'লে হয়তো তেনেকুৱা এভিডেঞ্চৰ আধাৰত তেনেকুৱা শাস্তি দিলে হয়। বাকী এটা মই এইখিনিতে কথা এটা কওঁ। আজি পৰেশ বৰুৱা ডাঙৰীয়াৰ চাগে আপোনালোকে ইণ্টাৰভিউটো চাইছে, কোনোবা এটা চেনেলত কৈছিলে, মানে কিবা ছুইচাইড কৰাৰ কথা কৈছিলে বা ঘৰৰ মানুহৰ কথা কৈছে, মানে আল্টিমেটলি জুবিনদাৰ বৌৰ কথা পাতিছিলে। মোৰ এটা কথা অনুভৱ হয় দেই, পৰেশ বৰুৱা ন' ডাউট তেওঁ দূৰৰ পৰাই কথা পাতি থাকে, কিন্তু তেওঁ কিন্তু ক'ব গ'লে ইমান সৰু মানুহ নহয় দেই, তেওঁৰো কিন্তু লিংক চিং আছে। তেওঁ পৰেশ বৰুৱা হয়, এলাহেলা মানুহ নহয়। গতিকে তেওঁ যে কিবা যে এটা কথা পাতিছে, কিবা এটা তেওঁ ভাবি পেলাই কৈছে, আৰু হয়তো কিবা তেওঁৰ হাতত তথ্য থাকিব পাৰে। কাৰণ চাওক, মই এইখিনিতে কওঁ, যিদিনাখন মই ফাৰ্ষ্ট ভিডিঅ' বনাইছিলোঁ জুবিন দা ঢুকোৱাৰ পিছত, যেতিয়া মই লাইভ আহিছিলোঁ, মই কিন্তু কৈছিলোঁ যে মোক যিটো চ'ৰ্চৰ পৰা ফোন আহিছিলে তাত ছুইচাইড কৰা বুলি আহিছিলে। আপোনালোকে যদি ক'ৰবাত যদি ভিডিঅ'টো দেখিছে, এতিয়াতো অলৰেডি ডিলিট হৈ, কাৰণ মই লাইভ ভিডিঅ' ৰাখিব নোৱাৰোঁ, 30 দিনৰ মূৰে মূৰে ডিলিট হৈ যায়। সেই ভিডিঅ'টোত কিন্তু মই কৈছিলোঁ যে মোক তাৰে মানুহে ছুইচাইড কৰা বুলি কৈছিলে। মই এটা বেলেগ চ'ৰ্চেদি মই যিটো খবৰ পাইছিলোঁ, তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে জুবিন দা তেনেকুৱা কৰিব নোৱাৰে, তেওঁ ছুইচাইড কৰা মানুহ নহয়, কাৰণ তেওঁ মানসিকভাৱে বহুত শক্তিশালী, তেওঁ তেনেকুৱা কাম নকৰে। আৰু মই সেই কথাখিনি কিহৰ ভিত্তিত কৈছিলোঁ জানেনে? কাৰণ যিদিনাখন মই জুবিন দাৰ পৰা মই দূৰত আহিছিলোঁ বা দেখি আছিলোঁ, সেই জুবিন দাজনক মই গম পাইছিলোঁ, তেওঁ ফিজিকেলিও বহুত ষ্ট্ৰং আছিলে, তেওঁৰ বেমাৰ আজাৰ একো নাছিলে, এনি টাইম হাঁহি থাকে,
ধেমালি কৰি থাকে, সৰু সৰু জোকছ আমাক শুনাই থাকে, আৰু কেতিয়াবা খং উঠিলে একদম খং কৰে, একদম মাৰিম বুলি কয়, লাগিলে দাখনে লয় হাতত, মানে পুৰা এনাৰ্জেটিক মানুহ এটা আৰু খুব কনফিডেণ্ট। তেনেকুৱা মানুহ এজনে যদি ছুইচাইড কৰিব বুলি কোনোবাই কয় নহয়, মই বিশ্বাস নকৰোঁ। কিন্তু এতিয়া তাৰমানে এনেকুৱা হৈছে, মানে ক'ৰবাত মোৰ অকণমান ফিল হোৱা হৈছে দেই, কোনোবাই মোক বেয়া পায় ভাল পায় সেইটো পিছৰ কথা। মোৰ এনেকুৱা অনুভৱ হৈছে জুবিন দা লাষ্টৰ টাইম যি ধৰণে মানে অকণমান মানসিকভাৱে দুৰ্বল টাইপ দেখা পালোঁ, কিবা এনেকুৱা কৰিছে নেকি, মই এনেকুৱা ফিল হৈছে। কাৰণ প্ৰথমতে মোক যিয়ে মোক ফোন কৰিছিলে ছুইচাইড কৰা বুলি, সেইটো কথা মই তেতিয়া উৰাই দিছিলোঁ। কিন্তু পিছত যেতিয়া মই মানুহবিলাক লগ পালোঁ, বহুত মানুহ লগ পালোঁ, জুবিন দাৰ ক্ল'জ মানুহবিলাক, যিখিনি মানুহে লাষ্ট টাইম লগ পাইছিলে মোটামুটি এমাহ আগতে, 2 মাহ আগতে বা 6 মাহ আগতে, তাতে কৈছিলে যে জুবিন দাৰ মুখত হাঁহি নাই, হাঁহি বোলা বস্তু নাই। জুবিন দা নিজেতো হাঁহি থাকিলে আৰু বেলেগকো হহুৱাই থাকে, এনেকুৱা এজন মানুহ। মানে তেওঁ হহুৱাব পৰা বিৰাট কেপাচিটি আছিল। ইভেন মই হেৰিক লগ পাইছিলোঁ, এই দেৱ বৰকটকীক, জুবিন দাৰো পুৰণা বন্ধু, NK প্ৰডাকশ্যনৰ মালিক। তেওঁ কৈছে যে জুবিন দাক যে লগ পাইছিল নহয়, জুবিন দাৰ মুখতে হাঁহিটো নাই, মানে এটা যে ফূৰ্তি এটা থাকে নহয়, সেই মানুহজন একদম কিবা টাইপ হৈ গৈছে লাষ্ট মুহূৰ্তত দেই। যিখিনি মানুহ লগ পাইছে চব মানুহে কিন্তু এজন বেলেগ জুবিনক কিন্তু লগ পাইছিলে, যিটো আমি দেখা পাইছোঁ অন ৰেকৰ্ড সেই ৰীতা চৌধুৰীৰ পডকাষ্টত। সেইজন জুবিনক কিন্তু লাষ্টত যিমান মানুহে লগ কৰিছিল সেইজনক কিন্তু দেখা পাইছে, কিন্তু তেওঁৰ মুখত খং নাই, হাঁহিও নাই, কিবা মানে যেন কিবা বিৰাট যেন কিবা অকলশৰীয়া, বিৰাট যেন কিবা দুখে তেওঁক মানে হেৰি কৰি আছে, তেনেকুৱা টাইপ কিন্তু হৈছে। কাৰণ সেই পডকাষ্টটোৱে অকল দেখা নহয়, মই বহুত মানুহৰ মানে মই ৰিভিউ ল'লোঁ বা খবৰ ল'লোঁ, জুবিন দা অকণমান কিবা এটা হৈ আছিল। হয়তো যিখিনি মানুহ লগ কৰিছিল ভাবিছিল যে অকণমান গা বেয়া নেকি, সেইকাৰণে অকণমান মনে মনে আছে বা অকণমান চিন্তিত হৈ আছে। মোৰ ক্ষেত্ৰতে মোৰ কেইটামান ভাইটি আছে, ইয়াতে কেইজনমান কেমেৰামেন আছে, অৰিন্দম বুলি আছে, এই চানমাৰী এজন মোৰ ভাইটি আছে, সঞ্জয় বুলি আছে। ইহঁতবিলাকে সচৰাচৰ জুবিনদাৰ ওচৰত গৈ থাকে আৰু মোৰ তাতো আহি থাকে। জুবিন দা কিন্তু এনেকৈ কেতিয়াবা দেখা পায়, মানে কেতিয়াবা মোবাইল চাই থাকে, কেতিয়াবা ৰীল চাই থাকে, কিবা চাই থাকে, বেছি কথা চথা নাপাতে। আৰু মানে ইভেন মোৰ ৰীলো মানে মোৰ ভিডিঅ' চাই আছিলে। মোৰ 2-3জনে মোক কৈছে এনেকুৱা যে আপোনাৰ ভিডিঅ' চাই আছে, আৰু এদিন মোক ভিডিঅ' কলো কৰিছিল মানে মোৰ ভাইটি এজনে, যে জুবিন দাই চাই আছে। বোলো দে ঠিক আছে দে, তেনেকুৱা টাইপ। তো তাহাঁতে কিছুমান কথা কয় যে জুবিন দাৰ সেই আগৰ যিটো জোচ, আগৰ যিটো ফূৰ্তি হাঁহি, সেইটো নোহোৱা হৈছে। মানে সেইটো কাৰণটো কি আমি নাজানো, কিন্তু কিবা এটা যে তেওঁ যে খুব মানে কিবা এটা দুখত আছিল লাষ্ট টাইম, সেইটো কিন্তু সঁচা কথা। কিন্তু আৰু এই কথাবিলাক নহয়, মই আজি ক'লোঁ, এইবিলাক কথা কিন্তু পিছত কিন্তু ওলোৱাটো ফাইনেল। কিন্তু চব মানুহে আজি যিবিলাক মানুহে ধৰক কিবা কিবি কৈ আছে, এই সিদ্ধাৰ্থ অমুক, এই শেখৰ অমুক, আজি গালি পাৰি আছেতো, ন' ডাউট সেই গালিখিনি আগতে পাৰিব লাগিছিলে তেওঁলোকে। কিন্তু এই যিটো মেটাৰ মই ক'লোঁ নহয়, জুবিনদাৰ যিটো মানে এটা অকলশৰীয়া অনুভৱ, এই যিটো বিষয়, এই বিষয়টো কিন্তু এবাৰ চব মানুহে কথা ওলাব। কিন্তু সেই পুৰণি মানুহবিলাকে, যিখিনি মানুহে লাষ্ট টাইম এওঁলোকে পাইছিলে, তেওঁলোকে এতিয়া নিমাত আছে কিবা এটা কাৰণত, বা তেওঁলোকে হয়তো অনুভৱ কৰা নাছিল। হয়তো তেওঁলোকে ভাবিছিলে জুবিনদাৰ হয়তো কিবা বেলেগ মুডত আছে দে, কথা পতা নাই, কিবা পতা নাই, কিন্তু কিবা এটা হৈছিল, কিবা এটা মুডত তেওঁ আছিলে। আৰু যাৰ কাৰণে মানে হয়তো এই পানীত যে নামিছিলে, হ'ব দে কিনো আৰু হেৰি ল'ব লাগে, কিনো আৰু লাইফ জেকেট পিন্ধিব লাগে, কিনো হ'ব দে নিপিন্ধো দে, এনেকুৱা টাইপ। মানে অকণমান নিজকে নিজে তাৰমানে চিন্তা কৰা নাছিল, কিবা এটা যে তেওঁৰ এটা মানে তেওঁ নিজকে নিজে যেন এৰি দিছে মানে পানীত। মোৰ এটা এনেকুৱা অনুভৱ। কাৰণ চাওক, জুবিন দা ক'ব গ'লে খুব এনাৰ্জি আছিল। আমাৰ নিচিনা এনেকুৱা পেতুলা নাছিল, বেছি নাখাইছিলোঁ, ক্ষীণমিন আছিল, এনাৰ্জি বহুত আছিল। আৰু সি সাঁতোৰাটো বেয়া নাছিলে। সি যে মানে এনেকুৱা কৰিব বা এনেকুৱা যে হেৰি হ'ব, ডুবিব, মইতো ভাববা নোৱাৰো। কাৰণ সি বহুত পাতলা মানুহটো, বহুত পাতলা মানুহ, তাক দাঙি একেবাৰে নিব পাৰি। মই এদিন 6 তলাৰ পৰা মই দাঙি লৈ আহিছিলোঁ, 6 তলৰ পৰা দাঙি আহিছোঁ, ভাবকচোন তাৰ বডিটোত কি আছে। 6 তলৰ পৰা সেই গ্ৰাউণ্ড ফ্ল'ৰলৈকে দাঙি লৈ আহিছোঁ এনেকৈ বস্তাৰ নিচিনা, ইমান পাতলা। বহুত মানে সি মেইনটেইন কৰে বাৰু, খোৱাত লোৱাটো সিমান হেৰি নকৰে, মাছ মাংস কম খায়, আৰু মদৰ লগততো একেবাৰে নাখায় সি, মাছ মাংস একেবাৰে নাখায়। আমি যেনেকৈ আমি দৈত্যৰ নিচিনা খাওঁ নহয় মদৰ লগত, গাহৰি খাওঁ, কিবা খাওঁ, তেওঁ কিন্তু নাখায়, একদম নাখায়। মদটো একদম লিমিটত খায়, আৰু মানে কমকৈ খায়, আৰু স্নেক্স নলয়। আৰু একোখন নিচিনা নাখায়, আমি যেনেকৈ গিলাচটো মানে খাই দিম, এনেকুৱা নহয়। সি বহুত সময়লৈ খায়,
এটা গিলাচ এক পেক খাওঁতে তাৰ বহুত সময় লাগে সেইটো বহুতে চাগে ক্ল'জ মানুহখিনি জানে গতিকে ৰাক্ষস টাইপ নাছিল ভাতো তাৰমানে বেছি নাখাইছিল যিখিনি মানে বডিয়ে বিচাৰে সেইখিনিয়ে সি খাইছিলে গতিকে তেওঁ মানুহটো যে ডুবিব মোৰতো ডাউট আছে কাৰণ বহুত এনাৰ্জেটিক মানুহ আছিল মানে যিখিনি তেওঁক এনাৰ্জি লাগে সেইখিনি এনাৰ্জি কিন্তু তেওঁৰ আছিল কিন্তু মোৰ অকণ তেনেকুৱা অনুভৱ হৈছে মোৰ কথাটো কৈছোঁ মই আগতেও কৈছোঁ আগৰ ভিডিঅ'টো মই কৈছোঁ যে মোক এনেকৈ ফোন আহিছিলে তেওঁলোকৰ কথাটো মই বাৰু এখন কাণেদি শুনিছোঁ এখন কাণেদি উৰাই দিছোঁ মই কেইটামান নিউজ চেনেলতো ইভেন কৈছোঁ যে প্ৰথম মোৰ ফোন এনেকৈ আহিছিলে যে ছুইচাইড কৰিছে জুবিন গাৰ্গে মোৰতো 1% বিশ্বাসে নাছিল মোৰ কথাখিনি বিশ্বাস হোৱা নাছিল যেতিয়া ছুইচাইড শব্দটো কৈছিলে না মোৰ বিশ্বাসে হোৱা নাছিল বোলো নাই এইটো সম্পূৰ্ণ মিছা একেবাৰে মিছা তাৰমানে ভণ্টি বেগমে কৈছে আপুনি নিজে কি কৈ আছে নিজে নাজানে নহয় মই কি কৈ আছোঁ মই নিজে বুজি পাইছোঁ এতিয়া তুমি হয়তো বুজি পোৱা নাই মই কি কৈ আছোঁ ভণ্টি বেগম মই এনে কোৱা নাই কথাটো নেট শ্ল' হৈ আছে ভাই বেয়া নাপাবা তাৰমানে মই এটাই কথা ক'ব খোজোঁ জুবিন দাই ইচ্ছা কৰিলে হয়তো বাচিব পাৰিলে হয় আজি জেকেট পিন্ধাৰ ক্ষেত্ৰতে হওক কিবা পিন্ধাৰ ক্ষেত্ৰতে হওক লাইফ জেকেট পিন্ধাৰ ক্ষেত্ৰত হওক সাঁতোৰাৰ ক্ষেত্ৰত হওক হয়তো জুবিন দাই নিজকে ছেভ কৰিব পাৰিলে হয় তেওঁৰ কিবা এটা বেলেগ এটা খং এটা এগ্ৰেশ্যন এটা আহি আছিল সেইটো মোৰ ডাউট দেই মোৰ সন্দেহ কৈছোঁ এটা কাৰণ যিমানখিনি বহু মানুহৰ লগত কথা পাতিছোঁ বহুত মানুহৰ লগত কথা পাতি আছোঁ মই বস্তুবিলাক মানে ষ্টাডি কৰি আছোঁ ইভেন তাৰে বাহিৰৰ মানুহ যিবিলাক মানুহে ফোন কৰিছিলে সেইবিলাক মানুহৰ লগতো কথা পাতিছোঁ বহুত কথা পাতিছোঁ গতিকে কিছুমান বস্তু হয়তো ওলাব আজি হয়তো এই বস্তুবিলাক হয়তো জুবিন দাৰ ঘৰৰ মানুহে হয়তো গম পাব যে জুবিন দা একচুৱেলি লাষ্ট টাইম মনটো কেনেকুৱা হৈ আছিলে তেওঁৰ মনটো সেই বস্তুবিলাক কিন্তু কাকো কিন্তু কোৱা নাই এটাই আমি জানো যে তাতে নিচে আমুকে ফেষ্টিভেল পাতিছে আমুক মেনেজাৰ আছিলে তামুক মেনেজাৰ কিন্তু আমি ডিপলি বস্তুটো চিন্তা কৰা নাই কিন্তু যে জুবিন দা কিবা এটা বেলেগ ষ্টেজত আছিল নেকি সেইটো বহুত মানুহে কিন্তু ওলোৱা নাই সেইটো কথা উলিওৱা নাই হয়তো পিছত হয়তো আমি গম পাম মোৰতো ধাৰণা হয়তো কৈছোঁ দেই হীৰক নাথ জুবিন দা আত্মহত্যা কৰিব নোৱাৰে বহুত বেছি মনৰ বল থকা মানুহ আছিল ৰাইট নাই সেইটো প্ৰথমতে মই নিজে কৈ আছোঁ সেইটো কৰিব নোৱাৰে কিন্তু তাৰ ভিতৰতো কিছুমান বস্তু মোৰ মানে ফিল হয় মানে তাক লৈ কাৰণ সি মানুহজন অলপ বেলেগ টাইপৰ আছিলে চব সি নিজৰ মতে কৰে কিন্তু চব নিজৰ মতে কৰে কোনো মানুহ তাক বুজাব নোৱাৰে এইটো কৰ সেইটো কৰ বুলি কোনো তাক ডিক্টেট কৰিব নোৱাৰে তাক ডমিনেট কৰিব নোৱাৰে তাক বুজাবও নোৱাৰে বুজোৱাৰো এটা পদ্ধতি আছে জুবিন গাৰ্গক বুজোৱা তাক মনোৱা এটা পদ্ধতি আছে গতিকে ক'ব গ'লে জুবিন দাই 100% নিজৰ মতে চলে নিজৰ ৱেত চলে এনেকুৱা কেতিয়াবা মোৰ ফিল হয় মানে জুবিন দাই হয়তো তেওঁৰ নিজৰ মৃত্যুৰ কথাটো তেওঁ নিজৰ মতে কৰিছে মোৰ তেনেকুৱা অনুভৱ হয় কাৰণ চাব আগতে মই ইমান বছৰ আছিলোঁ কেতিয়াও মৰাৰ কথা জীৱনত কৈ পোৱা নাছিল মৰাৰ কথা নকয়ে কেতিয়াও নকয় সি ফিলে নকৰে সি সদায় সৰু ল'ৰা এটাই হৈ থাকিব খোজে কিছুমানে যে কয় জুবিন গাৰ্গ তেনেকৈ মাতিলে সি বেয়া পায় মানে সি মানে সেই মাইকেল জেকচনতে মাইকেল বুলি মাতিব লাগে জুবিন বুলি মাতিব লাগে ইভেন সৰু বাচ্ছা এটাকো কয় মোক জুবিন বুলি মাতিবি মানে সেই বাচ্ছাটোৰ সমান হৈ থাকিব খোজে সি তেনেকুৱা মেণ্টেলিটিৰ মানুহ আছিল গতিকে মোৰ ক'ৰবাত এই বস্তুটো হয় আৰু ফিল হয় যে হয়তো কাৰণ সি যিহেতু মানুহটো অসাধাৰণ মানুহ আছিল না গতিকে হয়তো গোটেইখিনি বস্তু গোটেই জীৱন কাহিনী হয়তো নিজে লিখি থৈ গৈছে সি নিজৰ মতে কৰিছে তেনেকুৱা মোৰ ফিল হয় বাকী যি কি নহওক আৰু এটা কথা কৈ গৈছিল দেই জুবিন দাই কৈছিল যে মই কিন্তু বুঢ়া নহওঁ
সেইটো কৈছিল সেইটো মোক বুলি নহয় বহুত মানুহকে কৈছে মানে সেইটো তাৰ কমন ডাইলগ যে বুঢ়া নহওঁ বুঢ়া মানুহ নহ'ব নেকি কিন্তু হয় তাৰ এতিয়া আমি বুঢ়া হোৱা আমি এখন ফটোখনো দেখা নাপালোঁ ভিডিঅ' এটা দেখা নাপালোঁ এনেকুৱা মানে অনুভৱ হয় মানে গোটেই প্লেন সি কৰিছে নেকি নিজৰ জীৱনটো মানে তাৰ নিজৰ জীৱনৰ হত্যাকৰ্তা সি নিজে যিটো ক'ব গ'লে ভগৱানৰ যিটো ৰূপ আৰু ভগৱান তেনেকুৱা আছিলতো ভগৱানে জানে যে তাৰ শেষ কেতিয়া হ'ব আৰু কি হ'ব কি নাই চব জানে ভূত ভৱিষ্যত চব জানে বেলেগৰ কথাও জানে নিজৰো জানে সেনেকুৱা ধৰণৰ কিবা এটা আছিল সেনেকুৱা অনুভৱ হয় আৰু ভগৱানেহে জানে মানুহ নাজানে নহয় কেতিয়া মৰিম কেতিয়া কি কৰিম নহ'লে আৰু তাৰ শ্ৰদ্ধাঞ্জলি দিয়া ফটোখনৰ লগত চৰাই চিৰিকটি মৰিব যায় নেকি কওকচোন সেইটো হ'ব পাৰে নেকি কিবা এটা যে বেলেগ কানেকশ্যন আছিল একদম চিয়'ৰ মুভিৰ লগত মিলিছে কিবা লগত মিলিছে অ'কে এনিৱে পষ্টমৰ্টম ৰিপৰ্ট ওলালনে ওলাইছে পষ্টমৰ্টম ৰিপৰ্ট ওলাইছে কিন্তু চব বস্তু ৰাজহুৱা কৰাটো একচুৱেলি উচিত নহয় পষ্টমৰ্টম ৰিপৰ্টটো ৰাজহুৱা কৰা বস্তু নহয় প্ৰথম কথা আমি যদিও কৈ থাকোঁ ৰাজহুৱা লাগে আমি চাব লাগে আমি চাই একো লাভ নাই মেইন কথাটো তেওঁলোকৰ পষ্টমৰ্টম ৰিপৰ্টৰ ওপৰত অধিকাৰ আছে তেওঁলোকৰ ঘৰৰ মানুহৰ তেওঁলোকে সেইখন জ্বলাইও দিব পাৰে পুৰিব পাৰে ফালিও পেলাব পাৰে চাবও পাৰে মানুহক দেখাব পাৰে তেওঁলোকৰ কথা তেওঁলোকৰ অধিকাৰ গতিকে কোনো চৰকাৰে দেখাম বুলি দেখাব নোৱাৰে কোনো চৰকাৰৰ হিম্মত নাই কিন্তু এটা কথা যিহেতু মৃত্যুটোক লৈ এটা তদন্ত চলি আছে ইনভেষ্টিগেশ্যন হৈ আছে গতিকে সেই পষ্টমৰ্টম ৰিপৰ্টটো CID বা যোনে ইনভেষ্টিগেশ্যন আছে লাগিলে পুলিচ হওক CID হওক CBI হওক যোনে কি নহওক যোনে কৰি আছে তেওঁলোকক কিন্তু দেখাবই তেওঁলোকে চাব কিন্তু আমি চোৱাৰ অধিকাৰ নাই মই ভাবোঁ আৰু যদি কিবা তাৰ ওপৰত যদি কিবা যদি আছে যদি ন্যায়ালয়ে যদি কিবা অৰ্ডাৰ দিয়ে ৰিপৰ্টটো চোৱাৰ কাৰণে হয়তো চাব পাৰিব মই কিন্তু এই বিষয়ে মই জ্ঞাত নহয় দেই কিশোৰ কলিতা আপুনি ভিডিঅ'বিলাক চাইছিল নে নেগলিজেঞ্চিছ নাই নেগলিজেঞ্চিটো বুলিতো মই আগৰ পৰা কৈছোঁৱে তাহাঁতেতো একদম নেগলিজেঞ্চি ফুল নেগলিজেঞ্চি আৰু মইতো আগতে কৈছোঁ যে মাৰা হৈছে মানে বহুত বছৰ আগৰ পৰাই তেওঁক যি ধৰণে লুটিপুটি খুৱাইছে সেইটোকে মই হত্যা বুলি কৈছোঁ আগৰ পৰা কৈছোঁ মই প্ৰথম ভিডিঅ'টোতে কৈছিলোঁ যে তেওঁক কোনো জোৰ জবস্তি কৰি মাৰা নাই প্লেন কৰি মাৰা নাই কিন্তু সেই মানুহকেইটাই মানে বহুত ইউজ কৰিলে জুবিন গাৰ্গক বেছি ইউজ কৰিলে মানে কি ইউজটো তাহাঁতৰ নিচিনা বেলেগো কৰিছে দেই মই আপোনালোকক কওঁ অকল যে সিদ্ধাৰ্থ শৰ্মা বা শেখৰজ্যোতি গোস্বামীয়ে যে ইউজ কৰিছে এনেকুৱা নহয় বহুত মানুহ বা অকল যে শ্যামকানু মহন্তই ইউজ কৰিছে এনেকুৱা নহয় বহুত মানুহে ইউজ কৰে জুবিন গাৰ্গৰ নামটোৱে ইউজ কৰে বহুত মানুহে ইউজ কৰে গতিকে ইউজ কৰা বস্তুটো অকল তেওঁলোকক ক'লে ভুল হ'ব কিন্তু তাতে এটা কথা সেই দুইজন ব্যক্তি কমচে কম এই সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামী ইহঁত দুটাৰ কাৰণে কিন্তু ভাল যিখিনি জুবিনদাৰ প্ৰকৃত বন্ধু যোনে জুবিন গাৰ্গক সঁচাকৈ ভাল পায় মৰম কৰে নিজৰ বুলি ভাবে সেইকেইজন মানুহ কিন্তু যাব নোৱাৰিছিলে তাহাঁতে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ মানে ক্ৰিয়েট কৰে তো মই নিজে গৌৰৱ কৰি মই ক'ব পাৰোঁ মই তাৰ ভিতৰতে এজন আছিলোঁ ময়ো যাব বিচাৰোঁ তাৰ ওচৰত কিন্তু নাই সেইকেইটাৰ কাৰণে নাযাওঁ তাহাঁতে কিবা কথাকে কিবা লগাই দিয়ে কিবা ক'লে কিবা কৰি দিয়ে গতিকে কিয় যাম আমাৰো ভাল নালাগে তেনেকুৱা পৰিৱেশত যোৱাতকৈ ঘৰত হৈ থাকিম আৰু আজি এটা মই কথা কওঁ দেই আপোনালোকে এইটো নাজানে মই ভাবোঁ এই ভিডিঅ'টো চাই থকা 99.9% মানুহে নাজানে মই এটা কৈ আছোঁ মানে সিদ্ধাৰ্থতে কি ধৰণে লুটিছিলে সিদ্ধাৰ্থৰ মই এটা কথা কৈ আছোঁ সিদ্ধাৰ্থ শৰ্মাৰ ইয়াতে আছিলে শান্তিপূৰ্ণ ভৰলুত আছিলে আগতে যেতিয়া আছিলোঁ দেই মই যেতিয়া ধৰক যেতিয়া ফাৰ্ষ্ট টাইম তাক লগ পাইছিলোঁ যেতিয়া তাৰ কাম নাছিলে জাষ্ট সোমাইছে আৰু তাৰ পিছত মেটালৰ আণ্ডাৰত মানে জুবিনদাৰ ওচৰত আহিছে তেতিয়া তাৰ মাকে কি কৰে জানেনে মাকে বেলেগৰ ঘৰত বাচন ধুৱে এই সিদ্ধাৰ্থ শৰ্মা মেনেজাৰৰ মাকে বেলেগৰ ঘৰত কাম কৰে বাচন ধুৱে মই আজি ক'লোঁ বহুতে নাজানে এই কথাটো মই কোনোবাই বাচন ধুইছে কোনোবাই কাম কৰিছে মই সেইটো বেয়া নাপাওঁ তেওঁলোকৰ প্ৰতিও মোৰ শ্ৰদ্ধা আছে ময়ো হয়তো কাৰোবাৰ ঘৰত পিছত বাচন ধুব লগা হ'ব পাৰে
কিন্তু কথাটো হ'ল তেনেকুৱা অৱস্থাৰ মানুহ এজনে আহি জুবিন দাক লগ পোৱাৰ পিছত বা তাৰ পুতেকে আহি লগ পোৱাৰ পিছত কেনেকুৱা ধৰণৰ এটা মানে কি ধৰণে লুটি পুটি খাইছে তাৰমানে মানে কি ধৰণৰ খকুৱা হ'ব লাগিব কি ধৰণৰ লোভীয়া হ'ব লাগিব তহঁতে কি অৱস্থাত আছিলি তহঁতক কিমান নোলাগে কিমান নালাগে নহয় আৰু সেই সিদ্ধাৰ্থ শৰ্মাই যিমানখিনি মাৰোৱাৰী সমাজ আছিলে নহয় তেওঁলোকৰ তাতে খুব লেভেল মাৰে মানে জুবিনদাৰ নাম লৈ পেলাই ডাঙৰ ডাঙৰ কথা কয় মানে বাকী মানুহবিলাকক ডমিনেট কৰে জুবিন গাৰ্গৰ নাম লৈ কিনে সিদ্ধাৰ্থ শৰ্মাই পুৰা লেভেল আৰু জুবিন গাৰ্গৰ মেনেজাৰ আৰু প্ৰত্যেকটা কথাতে মানে ভয় খুৱাই কিবা হয় মই জুবিনৰ মানুহ মই জুবিন অমুক তমুক ভাবি যাবি আৰু পুৰা পাৱাৰ দেখায় আৰু সেই সিদ্ধাৰ্থ শৰ্মাই গতিকে মই যে লুটি পুটি খোৱা বুলি কৈছোঁ তাৰ কাৰণটো সেইটোৱে মানে তেনেকুৱা মানুহ আজি কোনোবাত হোটেল কিনিছে ক'ৰবাত ফেক্টৰী খুলিছে ক'ৰবাত কিবা খুলিছে পইচা মাৰিছে সেইকাৰণে কৈছোঁ নহ'লে বেলেগৰ ঘৰত বাচন ধোৱা মানুহ এজনী ল'ৰা এটাই ইমানখিনি প্ৰপাৰ্টি সৎপথত ইমান কম সময়ত কৰিব নোৱাৰে এটলিষ্ট বেলেগ কাম কৰা নাছিলে নহয় অকল জুবিন দাক মেনেজে কৰিছিলে মেনেজ কৰিলে কিমানখিনি পাৰ্চেণ্টেজ পায় হায়েষ্ট পাব 10% 20% পাব হায়েষ্ট মোৰ দৃষ্টিত দেই মই যিমানখিনি জানো কিছুমানেতো 5%তো কাম কৰে মানে আৰ্টিষ্টক মেনেজ কৰাৰ ক্ষেত্ৰত গতিকে ই কি ধৰণে লুটিব লাগিব আপোনালোকে ভাবক এনিৱে আজিলৈ এৰিছোঁ আৰু আকৌ পিছত কথা পাতিম এইখিনিতে আকৌ কৈছোঁ এই মোৰ নামত এই যিজনে ভিডিঅ'বিলাক যে চাৰ্কুলেট যে কৰি আছে পুৰণা ভিডিঅ' ক্লিপটো সেইটো নকৰিব নহ'লে কি হয় কি জানেনে আমাৰো খং চং থাকেতো আমিও কিবা কিবি ষ্টেপ ল'ব পাৰোঁ আমি খালি সেইবিলাকো নাযাওঁ আৰু মই সচৰাচৰ মোৰ এগেইনষ্টত ভিডিঅ' বনালে মই ইগনৰে কৰোঁ কিন্তু তাৰ ভিতৰতো এটা লিমিট আছে যদি মই কিবা এটা যদি সঁচাকৈ এইটোৰ দৃষ্টিত যদি কৈছিলোঁ মই এনেকুৱা উদ্দেশ্যলৈ যদি কৈছিলোঁ আৰু তেনেকৈ যদি মোক ৰিপ্ৰেজেণ্ট কৰিছে মই বেয়া নাপাওঁ কিন্তু মিছা নেৰেটিভ দি পেলাই মোক যদি সজাব নহয় ছ'চিয়েল মিডিয়াত তেতিয়াহ'লে অভিয়াছলি মোৰ খং উঠিব গোটেই নিবিৰ কিবা নয়ন নিবিৰ নে কিবা এটা আছে আৰু সেই ভিডিঅ'টো যে চাৰ্কুলেট কৰিছে যিটো আছিলে মোৰ প্ৰমোশ্যন যিটো মই ছাপোৰ্ট কৰিছিলোঁ ইনডাইৰেক্ট প্ৰমোশ্যন কাৰণ চাওক মোক এটা কথা চবেই জানে যে মই মানুহজন অলপ নিগেটিভ মানুহ মই অকণমান খঙাল মানুহ মই অকণমান গালি চালি দিম অলপ স্পষ্টবাদী মই ছ'চিয়েল মিডিয়াত তেনেকুৱা এটা মোৰ এটা ইমেজ সেইটো চবেই জানে গতিকে মই ডাইৰেক্ট চিনেমাখনৰ প্ৰমোশ্যন কৰিলে মানুহে হয়তো মোক গালি দিব তই বেপাৰ কৰিলি তাৰমানে গতিকে সেইটো এটা মোৰ প্ৰমোশ্যন আছিলে ইনডাইৰেক্ট প্ৰমোশ্যন এইটো নিগেটিভ প্ৰমোশ্যন আল্টিমেটলি প্ৰমোশ্যনেই হয় এইটো মানে মই চৰ্চাত আনাৰ কাৰণে মই তেনেকৈ কৈছিলোঁ কিন্তু সেই ক্লিপটো যোনে বজাই আছে নহয় গতিকে ভাই মই তেওঁক ৰিকুৱেষ্ট কৰোঁ প্লিজ এইটো কৰিব নালাগে কাৰণ বেয়া কথা এইবিলাক কৰিব নাপায় অ'কে আজিলৈ এৰিছোঁ পিছত আকৌ লগ পাম সকলোৱে ভালে থাকক জয় অসম জয় জুবিন দা